কাৰ্য কৰিও যে এটা আড়ম্বৰপূৰ্ণ জীৱন লাভ কৰিব পাৰে, সপোনৰ গাড়ীখন ল'ব পাৰে, এটা সুন্দৰ নিজৰ পৰিয়ালটোৰ লগতে আন 10টা পৰিয়ালকো চম্ভালিব পাৰে, এনে এটা সুযোগ কিন্তু বহু ব্যক্তিৰ জীৱনলৈ আহে যিসকলে অহু পুৰুষাৰ্থ কষ্ট কৰে। আৰু তেনে এজন ব্যক্তিৰ কাহিনীক লৈ মই বৰ্তমান সময়ত আহিছোঁ। আৰু এয়া হৈছে নাজিৰা শিৱসাগৰৰ শিলহাকু বুলি কয়। আৰু এই অঞ্চলৰ হেমিদুৰ ৰহমান যিজন ব্যক্তি স্নাতক ডিগ্ৰীধাৰী, আৰু তেওঁ বৰ্তমান সময়ত 30 বিঘাকৈ খেতি 14 বছৰ ধৰি যিদৰে খেতি কৰি গৈছে সমান্তৰালভাৱে, আৰু এই খেতি কৰি যোৱাৰ পাছতে বৰ্তমান সময়ত তেওঁ এক আদৰ্শৰ খেতিয়ক হিচাপে পৰিচিত হৈছে। কাৰণ 130 কুইণ্টেল 150 কুইণ্টেললৈকে তেওঁ যিধৰণে ধানৰ প্ৰডাকশ্যন কৰিছে, যিদৰে এখন বজাৰ লৈছে অসমৰ লগতে অন্যান্য ৰাজ্যলৈও তেওঁৰ আজি ধানৰ বীজ গৈছে, আৰু এই ধৰণে তেওঁ সমগ্ৰ অসমতে আদৰ্শ খেতিয়ক হিচাপে নাম ল'ব পাৰিছে। আৰু এটা উদাহৰণ এইটো কাৰণে ক'ব লাগিব, বৰ্তমান সময়ত নৱপ্ৰজন্ম দৌৰিছে, চাকৰিৰ প্ৰতি ধাবিত হৈছে, কিন্তু সেই সকলক এক উদাহৰণ হিচাপে যিসকল ব্যক্তিয়ে যিসকল যুৱকে বৰ্তমান সময়তো খেতি কৰিব বিচাৰে তেওঁলোকৰ বাবে এজন পথ প্ৰদৰ্শক হিচাপে হেমিদুৰ ৰহমান আগবাঢ়ি আহিছে। আৰু তেখেতে বৰ্তমান সময়ত যিদৰে কাম কৰিছে, যিদৰে খেতি পথাৰত ব্যস্ত হৈ পৰিছে, যিদৰে সুখ স্বাচ্ছন্দ্যপূৰ্ণ এটা জীৱন লাভ কৰিব পাৰিছে, সপোনৰ গাড়ীখন ক্ৰয় কৰিব পাৰিছে, এনে ব্যক্তিসকল আমাৰ বাবে কিন্তু একোজন আদৰ্শৰ ব্যক্তি, যিজনে স্নাতক ডিগ্ৰী লাভ কৰি বৰ্তমানৰ উন্নত প্ৰযুক্তিৰে বিজ্ঞানসন্মতভাৱে খেতি পথাৰতে ধান খেতি কৰি তেওঁ কিন্তু বৰ্তমান সময়ত এটা সুন্দৰ জীৱন লাভ কৰিব পাৰিছে। আৰু তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম তেখেতৰ বৰ্তমান সময়ত কিদৰে আচলতে ধান খেতি কৰিছে, কেনেদৰে বিজ্ঞানসন্মতভাৱে কৰি ইমান লাভান্বিত হৈছে, আৰু 10 জনৰ বাবে তেওঁ আদৰ্শৰ ব্যক্তি হৈ পৰিছে, তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। কিন্তু তাৰ সমান্তৰালভাৱে আমি এইটো ক'ব বিচাৰিছোঁ, বহু যুৱক যুৱতী দেখিছোঁ শিক্ষাগত অৰ্হতা গ্ৰহণ কৰিয়ে বহুতে উচ্চ শিক্ষিত হ'লো বুলি খেতি পথাৰত নানামো বুলি দাম্ভিকভাৱে কোৱাও পৰিলক্ষিত হয়, বা চাকৰিৰ প্ৰতি ধাবিত হোৱা পৰিলক্ষিত হয়। কিন্তু তাৰ মাজতে এইসকল ব্যক্তিও জনা উচিত যে খেতি পথাৰত যদিও শিক্ষাগত অৰ্হতা অধিক হৈছে, তেনেহ'লে খেতি পথাৰ কৰিও কিন্তু অন্য ব্যক্তিতকৈ, চাকৰিয়াল ব্যক্তিতকৈও কিন্তু অতি সুখ শান্তিৰে থাকিব পাৰে, মন পচন্দৰ গাড়ী ল'ব পাৰে, মন পচন্দৰ ফুৰিবলৈ যাব পাৰে, এনেধৰণৰ এটা জীৱন লাভ কৰিব পাৰে যদিহে আপুনি অহু পুৰুষাৰ্থ কষ্ট কৰি বিজ্ঞানসন্মতভাৱে খেতি কৰে। নমস্কাৰ, মোৰ নাম হেমিদুৰ ৰহমান, মোৰ ঘৰ শিলাহাকুত। আদৰ্শ কৃষক হিচাপে ৰাইজে কয়, তথাপিতো মই আৰু খেতি কৰি আছোঁ। বৰ্তমান স্বাধীনতা দিৱসত অসম চৰকাৰৰ পৰা কৃষক বঁটাও পালোঁ। খেতি কৰি আছোঁ, 30 বিঘা মাটিত মই ধানৰ বীজৰ খেতি কৰোঁ। এই ধানৰ বীজ খেতি কৰি পেলাই মই যথেষ্ট লাভান্বিত। আৰু বাকী যিখিনি চনপৰা মাটি আছে সেইখিনিৰ কাৰণে যুৱকসকল ওলাই আহিব লাগে, খেতি কৰিব লাগে। মই ধানৰ বীজ হিচাপে 24 ধানৰ বীজ উৎপাদন কৰোঁ। ৰঞ্জিত, মাচুৰি, বাহাদুৰ, কেতেকী জহা, আঘোণী বৰা, ৰঞ্জিত চাৱান, আৰু এবাৰ নতুনকৈ এটা সংযোজন কৰিছোঁ লাৱণ্য বুলি। কিন্তু বহুমূত্ৰ ৰোগীৰ বাবে খুব উপযোগী। এইটো অসম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে মোক উদ্ভাৱন কৰিছে, আৰু মই এবাৰ খেতি কৰিছোঁ। যোৱা বছৰ কৰিছিলোঁ। খেতি কৰি মই যথেষ্ট লাভান্বিত। আৰু ধান খেতি কৰি স্বাৱলম্বী হ'ব পাৰে, সেইটোৱে আদৰ্শ বুলি ক'ব বিচাৰিছে নিশ্চয় আপোনালোকে। এই আদৰ্শ সেইভাগেই হয় যদিও মোক এই ক্ষেত্ৰত বহুতো প্ৰেৰণা পাইছোঁ মই বহুতজনৰ পৰা। বিশেষকৈ আমাৰ শিৱসাগৰ কৃষি বিজ্ঞান কেন্দ্ৰ, অসম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি, ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰ চৰাইদেউ, এখেতসকলৰ পৰা মই প্ৰেৰণা পাইছোঁ। আৰু এখেতসকলে যিখিনি যাৱতীয় প্ৰশিক্ষণ দিব লাগে সেই প্ৰশিক্ষণখিনি দিছে। আৰু প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ অধীনত মই প্ৰশিক্ষণ ল'লোঁ এই বীজ উৎপাদনৰ ক্ষেত্ৰত। সেইখিনি মই ইয়াত এই পথাৰত এইখিনি খটাইছোঁ, খটাই পেলাই মই লাভান্বিত হৈছোঁ। বীজ উৎপাদনৰ কাৰণে যিখিনি আমাৰ প্ৰক্ৰিয়া লাগে সেইখিনি এটা দীঘলীয়া প্ৰক্ৰিয়া। মূল বীজটো মই অসম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ পৰা মই সংগ্ৰহ কৰোঁ। তাৰ পৰা সেই বীজটো মই কঠীয়া সিঁচি পেলাই পথাৰত কৰোঁ। তাৰপৰা খেতি কৰাৰ আগতে মই অসম ৰাজ্যিক বীজ প্ৰমাণীকৰণ এজেঞ্চি বা এছ'কো তেওঁলোকৰ অধীনত মই ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। ৰেজিষ্ট্ৰেশ্যন পঞ্জীয়ন কৰাৰ পাছত কিমান বিঘা মাটি কৰিছোঁ, ক'ত কৰিছোঁ, এইবিলাক তথ্য তেওঁলোকক দিব লাগে। দিয়াৰ পাছত এই তেওঁলোকৰ কৃষি বিজ্ঞানীসকল আহে মোৰ ওচৰলৈ, এই পথাৰ পৰিদৰ্শন কৰে। পৰিদৰ্শন কৰি বীজৰ কাৰণে উপযোগীকৈ মই খেতি কৰিছোঁ নে সেইখিনি চাই দিয়ে। তাৰ আগতে মাটি পৰীক্ষা কৰি ল'ব লাগে। মাটি পৰীক্ষা কৰি তাত কিমান পৰিমাণৰ সাৰ প্ৰয়োগ কৰিব লাগিব এই কথাখিনি তেওঁলোকে এই চইল ৰিপৰ্টত আহে। আৰু সেই হিচাপে আমি সাৰখিনি প্ৰয়োগ কৰোঁ। প্ৰয়োগ কৰি পেলাই পথাৰত যেতিয়া আমি দিওঁ আৰু তাৰ উৎপাদন বৃদ্ধি হয়। তাৰোপৰি বীজ উৎপাদনৰ ক্ষেত্ৰত আৰু এটা প্ৰক্ৰিয়া আছে কি, ধানখিনি মাৰি পেলাই ভঁৰালত 12% মইশ্চাৰ ৰাখি পেলাই শুকুৱাই ৰাখিব লাগে।
তাৰপিছতে তাত মেডিকেটেড কৰিব লাগে, দৰৱ মাৰিব লাগে, দৰৱ মাৰি পেলাই সেইখিনি ভালদৰে সংৰক্ষণ কৰি ৰাখিব লাগে। তাৰপৰা তাৰ চেম্পুল সংগ্ৰহ কৰে এই এচকৰ কৃষি বিজ্ঞানী আহি পেলাই। তেওঁলোকে চেম্পুলটো 21 দিন তাত লেবৰেটৰীত পৰীক্ষা কৰে। পৰীক্ষা কৰাৰ পাছত বীজৰ বাবে উপযোগী হয়নে নহয় তেওঁলোকে যদি হয় মোক এখন চাৰ্টিফিকেট দিয়ে, যদি নহয় নিদিয়ে। চাৰ্টিফিকেটখনৰ ওপৰত ভিত্তি কৰি মই ধানখিনি বজাৰত মেলিব পাৰোঁ। তেওঁলোকৰ অফিচাৰবিলাক আহি মোৰ ধানৰ পেকেজিং কৰে, টেগ মাৰে, মাৰি পেলাই সেইখিনি মই বজাৰলৈ মেলি দিওঁ। বজাৰত বিশেষকৈ মোক সহায় কৰিছে মাৰ্কেটিঙৰ ক্ষেত্ৰত নাজিৰা স্থিত MC বৰুৱা এণ্ড চন্সৰ যিটো বিত্তীয় ব্যৱসায় প্ৰতিষ্ঠান আছে, তেওঁলোকে মোক মাৰ্কেটিঙৰ ক্ষেত্ৰত যথেষ্ট আৰম্ভণিতে সহায় কৰিছে। এতিয়া মই যথেষ্ট এখন বহল বজাৰ পাইছোঁ। অৰুণাচল, নাগালেণ্ড আৰু উজনি অসমৰ এটা অঞ্চল মোৰ বীজে দখল কৰিছে বুলি মই ভাবিছোঁ। যোৱা বছৰ মই 130 কুইণ্টেল ধান উৎপাদন কৰি 7 লাখ মান টকা উপাৰ্জন কৰিছিলোঁ। এইবাৰ মোৰ যোৱাবাৰ যিহেতু মোৰ চাহিদা বাঢ়িছে, গতিকে এইবাৰ মই 150 কুইণ্টেল ধানৰ লক্ষ্য লৈছোঁ আৰু প্ৰায় 9-10 লাখ মান টকা এইবাৰ উপাৰ্জন হ'ব বুলি মই আশা কৰিছোঁ।